নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই বিশেষ ভিডিঅ'টোৰ উদ্দেশ্য হ'ল আপোনালোকে মোক বহু দিনৰ পৰা বিভিন্ন প্ৰশ্ন সুধিছে, বহুতে মেইলত সুধিছে, বহুতে কমেণ্টত সুধিছে বা মোক পাৰ্চনেলি মেছেজো দিছে। তাৰে কিছুসংখ্যক এনচাৰ মই দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু আজি মই ভাবিলোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে যিখিনি আপোনালোকে সুধি থকা প্ৰশ্ন, যাক মই এটা শব্দত ক'ব পাৰোঁ ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন, এই কুৱেশ্যনছখিনি এনচাৰ হিচাপে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিবৰ কাৰণে মই চেষ্টা কৰিম। আপোনালোকৰ যিখিনি প্ৰশ্ন, সেই প্ৰশ্নখিনি পোনপটীয়াকৈ মই নিজে উত্তৰ দিয়াতকৈ আজি সেই প্ৰশ্নখিনি সুধিবৰ কাৰণে মোৰ লগত এগৰাকী ব্যক্তি আছে, আৰু তেওঁক এইকাৰণে মাতি আনিলোঁ, প্ৰশ্নখিনি তেওঁৰ জৰিয়তে সুধিলে মোৰ উত্তৰ দিবৰ কাৰণে সুবিধা হ'ব। আৰু আপোনালোকে মোক যিখিনি প্ৰশ্ন সুধিছিলে অলৰেডি মই তেওঁক দি থৈছোঁ, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰশ্নখিনি মই ধুনীয়াকৈ নোট ডাউন কৰি লৈছোঁ। আছে, ঠিক হৈ আছে। চ' ফাৰ্ষ্ট কুৱেশ্যনটো তোমাক এজন ছাত্ৰই সুধিছে, বটানী BSc হয়, তেওঁ 4th চেমৰ, আৰু তেওঁ আছামিজ মিডিয়ামৰ হয়। তো তেওঁ সুধিছে হি ৱান্টছ টু ৰাইট ইন ইংলিছ, হোৱাট টু ডু। এইটো প্ৰশ্নটো খুবেই জৰুৰী। ছাত্ৰীগৰাকী বা ছাত্ৰগৰাকীয়ে সুধিছে, তেওঁ এতিয়া 4th ছেমিষ্টাৰত আছে আৰু তেওঁ ইংলিছ মিডিয়ামত লিখিব খোজে, অসমীয়া মিডিয়ামৰ হয়। সেইটো কোনো ডাঙৰ কথা নহয়। মোৰ ক্ষেত্ৰতো মই HSLC লৈকে অসমীয়া মিডিয়ামত আছিলোঁ, আৰু তাৰপিছত হাই ছেকেণ্ডেৰীৰ পৰা মই ইংলিছ মিডিয়াম ল'লোঁ। যিহেতু ছাত্ৰী বা ছাত্ৰগৰাকীয়ে এতিয়া গ্ৰেজুৱেশ্যন পৰ্যন্তটো অসমীয়াত লিখি আছে, গতিকে তেওঁ ইংৰাজী মাধ্যমত লিখিব পাৰিব নাই সেইটো ডিপেণ্ড কৰিব তেওঁ ইংৰাজীৰ ওপৰত কিমান কামাণ্ড আছে বা তেওঁ ইংৰাজী লেংগুৱেজটোত কিমান ধৰণৰ তেওঁৰ নলেজ আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু একচুৱেলি আমি যি মিডিয়ামতে নিলিখোঁ কিয়, মিডিয়ামটো আমাৰ এটা অন্তৰায় নহয়। আমি কি ধৰণে অসমীয়াত প্ৰেজেণ্ট কৰিম বা আমি কি ধৰণে ইংৰাজীত প্ৰেজেণ্ট কৰিম, তাৰ সম্পূৰ্ণ কথাটো ডিপেণ্ড কৰিব আমাৰ নলেজটো কিমান আছে। গতিকে এই ক্ষেত্ৰত মই ক'ম যে ছাত্ৰীগৰাকী যদি বা ছাত্ৰগৰাকী যদি অসমীয়াত কমফৰ্ট হয়, যিহেতু ইমান দিনতে অসমীয়া মিডিয়ামত লিখি আহিছে, গতিকে আজিকালি APSC আমি অসমীয়া মিডিয়ামতো দিব পাৰোঁ, আগৰ পৰাই দিব পাৰোঁ। কিন্তু এতিয়া যিমানবোৰ কিতাপ আছে সেই কিতাপবোৰ অসমীয়াতো উপলব্ধ হৈছে। টিক্সৰো কিতাপ আমি অসমীয়াত পাওঁ, বা বিভিন্ন কোচিং চেণ্টাৰেও এতিয়া অসমীয়া মাধ্যমত ক্লাছেছ আগবঢ়াই আছে। গতিকে মই ভাবিম যে যদি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে অসমীয়া মাধ্যমত লিখিব বিচাৰে, তেওঁ অসমীয়াত লিখিব পাৰে, বাট ইংৰাজীত লিখিব বিচাৰিলেও কোনো জটিল কথা নহয়। তাৰ কাৰণে কিছুমান ষ্ট্ৰেটেজি লাগিব, যি ষ্ট্ৰেটেজিবিলাক মই মোৰ ভিডিঅ'ত ইতিমধ্যে আগবঢ়াইছোঁ আৰু ভৱিষ্যতেও আগবঢ়াই যাম। নেক্সট কুৱেশ্যনটো আহিছোঁ। ইয়াত আহিছে, মেইনছৰ কাৰণে নিউজ পেপাৰ আফটাৰ প্ৰিলিমছ ইম্পৰ্টেণ্ট নে? এইটো খুব সহজ এটা প্ৰশ্ন। আমি ক'ব গ'লে আমাৰ মেইনছ পৰীক্ষা যিহেতু এতিয়া অক্টোবৰত হ'ব, অক্টোবৰ 11, 12, 13 আমাৰ প্ৰিলিমিনেৰী ৰিজাল্ট দিছে ইতিমধ্যে। গতিকে মাজত আমি প্ৰায় আঢ়ৈ মাহ সময় পাওঁ। অলমষ্ট এই 2 মাহ আমি পঢ়িম, লাষ্টৰ 15 দিনৰ নিউজ পেপাৰ নপঢ়িলেও হ'ল। বাট নিউজ পেপাৰ পঢ়াটো এইকাৰণেই জৰুৰী হয়, আমি নিউজ পেপাৰত এডিটৰিয়েলখিনি যেতিয়া পঢ়ি থাকোঁ, ৰিপিটেড টপিকবিলাক আহি থাকে, গতিকে আমাৰ নলেজটো গেইনহে হ'ব। গতিকে মই ভাবোঁ যে এই 2 মাহ বা 1.5 মাহৰ যি নিউজ পেপাৰ প্ৰিলিমিনেৰীৰ পাছত সেইখিনিও আমি পঢ়িব লাগে। নেক্সট কুৱেশ্যনটো একদম ইম্পৰ্টেণ্ট। কি কলম ইউজ কৰিছিলে, বা কি মানে আপুনি কি কলম ইউজ কৰিছিলে বুলি সুধিছে, লগতে মানে কি কলম ইউজ কৰিব পাৰি সেইটো সুধিছে। প্ৰশ্নটো যথেষ্ট ভাল, সৰু প্ৰশ্ন, বাট খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কাৰণ কলমৰ ক্ষেত্ৰত মোৰো খেলি মেলি লাগিছিল। জেল পেনেতো আমি লিখিব নোৱাৰোঁ, বল পেন লাগে, ব্লু বা ব্লেক পেনে আমি লিখিব পাৰোঁ। গতিকে এটা কমফৰ্ট কলম হ'লে আমাৰ কাৰণে ভাল। মই যোৱাকালি ভিডিঅ'টো এটা কলম দেখাইছিলোঁ, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। এই সময়ত মই এই কলমটোৰ নামটো পাহৰিছোঁ, বাট এই ভিডিঅ'টোত এই প্ৰশ্নটোৰ উত্তৰ দিওঁতে মই সেই কলমটো স্ক্ৰীণত আপোনালোকক এড কৰি দিম। কলমটো আপোনালোকে ল'ব পাৰিব। আৰু এটা ছাজেশ্যন এইটোৱে দিওঁ, আমি সৰু সৰু কলমে কেতিয়াবা লিখোঁ, সৰু মানে ক্ষীণ কলমে নিলিখিব, শকত কলমে লিখিব, কাৰণ বহুত বেছি লিখিব লগা হয়, হাত যাতে নিবিষায় তাৰ কাৰণে শকত কলমে লিখিব। আৰু যিটো কলম আপুনি ব্যৱহাৰ কৰিম বুলি ভাবিছে, এতিয়াৰ পৰাই সেই কলমটো ব্যৱহাৰ কৰি এনচাৰ ৰাইটিং প্ৰেক্টিচ কৰিব। নেক্সট আহিছে, নেক্সট ইয়েৰ প্ৰিলিমছ এণ্ড মেইনছ ডেট, যিহেতু ইলেকশ্যনো আছে সেইকাৰণে নেক্সট ইয়েৰৰ। এইটো প্ৰশ্ন বহু ছাত্ৰ ছাত্ৰীয়ে সুধি আছে, যিসকলে অহা বছৰ পৰীক্ষা দিম বুলি প্ৰস্তুতি চলাই আছে, 2026ৰ প্ৰিলিমিনেৰী। আমাৰ যি পৰীক্ষা হৈ আহিছে আজিলৈকে মাৰ্চৰ ভিতৰতে হৈছে, মাৰ্চৰ পৰা কেতিয়াবা অকণমান ইফাল সিফাল হয়। গতিকে ইলেকশ্যনৰ টাইম যেতিয়া ডিক্লেয়াৰ কৰিব সেইটোৰ ওপৰত বেছ কৰি অকণমান টাইমৰ চেঞ্জেছ আহিব। বাট আমি মাৰ্চত প্ৰিলিমিনেৰী হ'ব বুলি প্ৰিপেৰেশ্যন কৰি যাম, আৰু যদি পিছুৱাই যায় আমাৰ কাৰণে ভাল, আৰু যদি আগুৱাই যায় আমি এতিয়াৰ পৰাই প্ৰস্তুতি চলাম। ঠাইটো চেঞ্জ কৰিলো এইকাৰণে, আমি য'ত বহি আছিলোঁ অলপ গৰম হয়, গতিকে মুকলি জেগালৈ আহিলোঁ। একদম বহি লৈছোঁ, মাটিত বহি লৈছোঁ। আকৌ আৰম্ভ কৰা। তো নেক্সট এজন ষ্টুডেণ্টৰ মানে পাৰ্চেণ্টেজ তোমাৰ HSLC 66%, আৰু HS-ত 67.8%, ডিগ্ৰীত 80%, আৰু MA তেওঁ ডিষ্টেঞ্চত কৰি আছে ইংলিছ মেজৰত। তেওঁ মানে সুধিছে তেওঁ মানে এই পৰীক্ষাটো দিবৰ কাৰণে ইলিজিবল হয়নে, আৰু লগতে তেওঁ পাৰ্চেণ্টেজৰ কাৰণে কিবা নিগেটিভ ইম্পেক্ট পৰিব নেকি APSC পৰীক্ষা দিয়াৰ ক্ষেত্ৰত। খুব এটা ধুনীয়া প্ৰশ্ন হৈছে। ধুনীয়া এইকাৰণে কৈছোঁ, 66, 67 আৰু 80 এইকেইটা খুব সাংঘাতিক পাৰ্চেণ্টেজ বুলিয়ে কৈছোঁ।
বহু UPSC বা APSC এনেকুৱা ছাত্ৰ ছাত্ৰী সফলতাৰে পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ হয় যাৰ পাৰ্চেণ্টেজ জাষ্ট 30%ৰ এবভ। কি কাৰণে? কাৰণ পাৰ্চেণ্টেজে আমাৰ কোৱালিটিটো কেতিয়াও মেটাৰ নকৰে। আমি হয় একাডেমিক লেভেলত আমি বহু কষ্ট কৰোঁ বা বিভিন্ন ধৰণে প্ৰস্তুতি চলাওঁ, এটা পাৰ্চেণ্টেজ আমাক লাগে। বাট UPSC বা APSC এনেকুৱা এটা পৰীক্ষা য'ত কেৱল মাত্ৰ গ্ৰেজুৱেশ্যনত 30% পাছ কৰিলেই আপুনি ইলিজিবল হয়। কিন্তু বয়সৰ কিছুমান ক্ৰাইটেৰিয়া থাকে, সেই ক্ৰাইটেৰিয়াবিলাক আমি পাছত ডিছকাছ কৰিম বা নটিফিকেশ্যনত ধুনীয়াকৈ দিয়া থাকে। এতিয়া প্ৰশ্নটোৰ মতে আপুনি যি সুধিছে পাৰ্চেণ্টেজৰ লগত কোনো ধৰণৰ ইয়াৰ কথা নাই। জাষ্ট আমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে UPSC বা APSC দিয়াৰ কাৰণে ইলিজিবল হয়। সেইটোৱে এনচাৰ। নেক্সট প্ৰশ্নটো সুধিছে হাউ টু কভাৰ আছাম পাৰ্ট ইন প্ৰিলিম, হোৱাট বুক অৰ ষ্ট্ৰেটেজি? অসম পাৰ্টটো আমাৰ প্ৰিলিমিনাৰী আৰু মেইনছ দুইটাৰ কাৰণে খুব জৰুৰী হয়। এতিয়া মেইনছতো এখন পেপাৰ আছে, পেপাৰ 6 আৰু GS 5, য'ত আমি অসমৰ বিভিন্ন কুৱেশ্যন ফেচ কৰিম মেইনছত। ইকনমিৰ পৰা ধৰি পলিটি, জিঅ'গ্ৰাফি, এভৰিথিং তাত আমাৰ প্ৰশ্ন আহে। এতিয়া যিহেতু ছাত্ৰজনে প্ৰিলিমিনাৰীৰ কাৰণে সুধিছে, প্ৰিলিমিনাৰীৰ কাৰণে আমি আৰম্ভণি কৰিম আমাৰ যিবিলাক কিতাপ আমাৰ স্কুল লেভেলত আছিল সমাজ বিজ্ঞানৰ, তাৰ পৰাও আমি বেছিকখিনি আৰম্ভ কৰিব পাৰোঁ। আছাম ইয়েৰ বুকখন আছে আৰু অসম হিষ্ট্ৰী বা পলিটি বা জিঅ'গ্ৰাফিৰ ওপৰত একেলগে থকা GS মেনুৱেল এখন ওলাই মেগ্ৰ হিলৰ, সেইখন কিতাপৰ পৰা আমি গোটেইখিনি টপিক পাই যাওঁ। লগতে আমি পঢ়িম আছাম ইয়েৰ বুক, খুব জৰুৰী এখন কিতাপ হয়। তাৰ পাছতো এখন কিতাপ মই ৰিচেণ্টলি পাইছোঁ, যিখন কিতাপৰ টপিকখিনি পঢ়ি মই ভাল পাইছোঁ। তাত খুব প্ৰিচাইচলি বস্তুখিনি দিয়া আছে, হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি, ইকনমিক্স দিয়া আছে। এই কিতাপখন পিয়েৰছন পাব্লিকেশ্যনৰ হয়। লিংকটো মই আপোনালোকক এই ভিডিঅ'টোতে দি দিম, আপোনালোকে ক্ৰয় কৰিব পাৰিব। আৰু মূল কথা হ'ল যে আমি আছামৰ টপিকবিলাক ভালদৰে কভাৰ কৰিবৰ কাৰণে আমি আছাম ট্ৰিবিউনখন ডেইলি পঢ়িম আৰু নিউজ পেপাৰতে আমি প্ৰায়বোৰ টপিক পাই যাম আৰু আমাৰ কভাৰ হৈ যাব। গতিকে এনেকুৱা এটা ষ্ট্ৰেটেজি আমি মেইনটেইন কৰিব লাগিব যাতে আমি নিউজ পেপাৰখন যাতে থৰলি ৰিলিজিয়াছলি পঢ়োঁ, লগতে বেছিকখিনি ক্লিয়াৰ কৰিবৰ কাৰণে আমি সেই ষ্টেণ্ডাৰ্ড কিতাপকেইখন পঢ়িম। লগত কেইবাখনো কিতাপ সংযোগ কৰিব পাৰি, যদিহে প্ৰস্তুতি আপুনি এই বছৰৰ পৰা ধৰি অহা বছৰ দিম বুলি চলায়, তেন্তে কেইবাখনো কিতাপ আছে। নেক্সট সুধিছে GS 5ত কি কি টপিক প্ৰিপেয়াৰ কৰিম? অলৰেডি মই ক'লো GS 5 আৰু যি আছাম টপিক সেই কথাটো ইয়াৰ লগত মিলি গৈছে। আৰু GS 5ৰ যিখিনি জৰুৰী টপিক মই অলৰেডি আজি দেওবাৰ সময় পাই পেলাই মই আছাম ট্ৰিবিউনৰ পৰা যথেষ্টখিনি বিচাৰি উলিয়াইছোঁ, যিমানখিনি নিউজ পেপাৰ চালোঁ আৰু বহুতো চাব আছে। আৰু আজিৰ পৰাই মই সেই আছাম GS 5ৰ চিৰিজটো ষ্টাৰ্ট কৰিছোঁ। আজিৰ টপিক হ'ল 200 years of আছাম টি। গতিকে এই ধৰণে মই আছামৰ টপিকখিনি কভাৰ কৰিব গৈ থাকিম আৰু আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে প্ৰায়খিনি টপিক পাই যাব। নেক্সট সুধিছে ইজ ইট নেচেচাৰী টু মেক নোটছ ফৰ এছে পেপাৰ, হাউ টু ৰাইট এছে ইন ভেৰিয়াছ ডাইমেনশ্যন? খুব এটা ধুনীয়া প্ৰশ্ন সুধিছে। এছেটো আমাৰ কাৰণে খুব জৰুৰী হয়, কাৰণ APSC মেইনছৰ ক্ষেত্ৰত ল' হেংগিং ফ্ৰুইট বুলি এটা কনচেপ্ট আছে। অৰ্থাৎ আমি এনেকুৱাখিনি ছাবজেক্টত বেছি গুৰুত্ব দিম যাৰ পৰা মাৰ্কছ আমি ভালদৰে পাব পাৰোঁ। যেনেকৈ আছাম পাৰ্ট, যিহেতু আছাম টপিকখিনি আমি খুব ভালদৰে পঢ়োঁ বা ভালদৰে জানো, আছাম পেপাৰখনত আমি নম্বৰ উঠাবৰ কাৰণে ভাল। নেক্সট ইথিক্সখন আমি GS পেপাৰ আমি যিয়ে নকৰোঁ কিয় ইথিক্স পেপাৰখন আমি ভালদৰে প্ৰস্তুতি চলাব পাৰোঁ। আৰু এছে আমাৰ কাৰণে খুবেই জৰুৰী হয়। গতিকে এছেৰ কাৰণে নোট ডাইৰেক্টলি মই বনাব লাগে বুলি নকওঁ। আপোনালোকে যিখিনি টপিক পঢ়িব গোটেই চিলেবাছত অৰিয়েণ্টেড কৰি পেলাই আমি পলিটি, হিষ্ট্ৰী, জিঅ'গ্ৰাফি বা কাৰেণ্ট এফেয়াৰ্ছ টপিক আমি গোটেইখিনি পঢ়ি যাম। সেইখিনিৰ কাৰণে আমাক বেলেগকৈ আকৌ এছেৰ কাৰণে টপিক নালাগে, বাট আমি প্ৰত্যেকটো টপিক ৱাইজ যিখিনি ডাটা বা যিখিনি তথ্য সেইখিনি আমি ৰাখি যাম। আৰু যেতিয়া আমি এটা এনচাৰ কৰিব লাগে এছেৰ যিকোনো টপিক এটাৰ ওপৰত, সেই গোটেইখিনি অভাৰঅল আপোনাৰ স্পণ্টেনিয়াছলি আপোনাৰ মাইণ্ডত আহি যাব আৰু এছেখন লিখাৰ কাৰণে আপুনি প্ৰস্তুত হৈ উঠিব। কিন্তু এটা কথা হ'ল আমি এছে লিখাৰ প্ৰেক্টিচটো আগৰ পৰাই কৰিব লাগিব, কাৰণ আমি স্কুল লেভেলত যিধৰণে 15-10 মাৰ্কৰ কাৰণে এছে লিখোঁ, এতিয়া তেনেকুৱা নহয়। মই অলৰেডি কৈছোঁৱে, সম্পূৰ্ণ ব্লেংক পেজ 19টা পেজ আপোনাক থাকিব। অৰ্থাৎ 8 খিলা বা 9 খিলা পেজ বুলি ক'ব পাৰি। 9 দুগুণ 18 খিলা আপোনালোকে ব্লেংক পেজত লিখিব লাগিব। তাৰ কাৰণে যথেষ্টখিনি প্ৰস্তুতি চলাব লাগে। বিশেষকৈ ফিলচফিকেল এছেখনৰ কাৰণে আপোনালোকে বহুখিনি কষ্ট কৰিব লাগিব, কাৰণ এটা টপিক দি দিয়াৰ লগে লগে তাত কি ধৰণৰ কনচেপ্ট সোমাই আছে, আপুনি পৰীক্ষা হলত যদি অলপ খেলিমেলি লাগি যায় তেন্তে গোটেই এছেখন খেলিমেলি লাগি যাব। আৰু আটাইতকৈ ডাঙৰ যিটো চেলেঞ্জ হ'ল বা ষ্ট্ৰেছটো হ'ল যে প্ৰথম পেপাৰখনেই হ'ল এছে পেপাৰ, পৰীক্ষাৰ আৰম্ভণি পেপাৰখনেই এছে পেপাৰ। আৰু সেইখন যদি বেয়া হৈ যায় গোটেই পৰীক্ষাটোৰ ওপৰত এটা ইম্পেক্ট পৰে। গতিকে এছেৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি মই আগন্তুক ভিডিঅ'ত দি যাবৰ কাৰণে চেষ্টা কৰিম। অভাৰঅল মই এইটোৱে ক'লোঁ যে এছেৰ কাৰণে আমি ডাইৰেক্টলি নোট মেকিং নকৰোঁ। আমি প্ৰত্যেকটো টপিকৰ ওপৰত যিখিনি আমাৰ ডাটা বা আমাৰ যিখিনি ষ্টেটিষ্টিক্স থাকে বা তাৰ লগত জড়িত যিমানখিনি ডেফিনেশ্যন হওক বা কনচেপ্ট হওক, সেইখিনি আমি
টপিক ৱাইজ মেইনটেইন কৰি যাম আৰু যেতিয়া এছে লিখিম আমি অভাৰঅল গোটেইখিনি ইউটিলাইজ কৰিম। নেক্সট তোমাক একে ধৰণৰ এটা কুৱেশ্যন আহিছে যে আই এম কনফিউজড এবাউট মিডিয়াম হুইচ টু চুজ এইচএছ ইংলিছ মিডিয়াম আৰু এইচএছএলচি তেওঁ আছামিজ মিডিয়াম আছিলে। তেওঁ মানে এতিয়া মিডিয়ামটো লৈ পেলাই মানে হেৰিয়াত আছে মানে কনফিউজ হৈ আছে। তো তুমি আগত এটা উত্তৰ দিছাই উত্তৰ এটা দিছো, তথাপি অলপ মোৰ লগত মিলিছে কাৰণ মোৰো এইচএছএলচি আছিলে অসমীয়া মিডিয়াম আৰু এইচএছ আছিলে ইংলিছ। মানে আফটাৰ এইচএছ মই ইংলিছ কৰিছো, গতিকে তেওঁ মষ্ট প্ৰবেবলি গ্ৰেজুৱেশ্যনো ইংৰাজীতে কৰিছে। গতিকে তেওঁৰ এটাই চাজেশ্যন দিম যে মিডিয়ামটো পৰীক্ষাটো অন্তৰাই নহয়, এটা ফেক্ট হয়, বাট আপুনি কোনটো মিডিয়ামত বেছি পাৰফেক্ট সেইটো নিজেই জানিব। আৰু ৰাইটিং স্পীডৰ পৰা ধৰি ৰাইটিং স্কিলৰ পৰা ধৰি আপোনাৰ যোনটো লেংগুৱেজত আপোনাৰ কমাণ্ডটো আছে বা আপোনাৰ হাত আছে সেই লেংগুৱেজটো আপুনি চুজ কৰক, তাত বেছি কনফিউজনৰ কথা নাথাকে। নেক্সট প্ৰশ্নলৈ যোৱাৰ আগতে এটা কথা কওঁ, বহুত দিনৰ মূৰত ওলাই আহিছো, গতিকে চাহ আৰু পকোৰা, ভেজ পকোৰা, গতিকে চাহ আৰু পকৰি খাই খাই আপোনালোকৰ কুৱেশ্যনৰ লিষ্টখন বহুত দীঘলীয়া যে লগত চাহ আৰু পকৰি লৈ লৈছো আৰু লগে লগে এনচাৰবিলাক দি যাম। এফালে থোৱা নেকি, এই হেৰি পৰুৱা আহিব। তো নেক্সট কুৱেশ্যনটোলৈ আহিছো, তুমি চাহলেহে ভুমুকি মাৰিছা। নেক্সট কুৱেশ্যনটো আহিছে, মেইনছৰ কাৰণে এনচাৰ ৰাইটিং কৰিবলৈ কুৱেশ্যনছ ক'ৰ পৰা পাম? 2026ত তেওঁ এক্সাম দিম বুলি মানে ভাবিছে। মেইনছৰ কাৰণে এনচাৰ ৰাইটিং কৰিব 2026ত দিব ন? কুৱেশ্যনছ ক'ৰ পৰা পাম, তেওঁ মেইন কুৱেশ্যনটো হৈছে সেইটো। ঠিকে আছে, আপুনি যিহেতু প্ৰস্তুতি চলাব বিচাৰিছে আৰু 2026ত প্ৰিলিমিনেৰী পৰীক্ষা দিব, গতিকে প্ৰথম অৱস্থাত মই এটা কথা কওঁ, এনচাৰ ৰাইটিং তেতিয়া ষ্টাৰ্ট কৰিব যেতিয়া আপোনাৰ 60-70% ছাবজেক্ট নলেজ থাকিব। মই অলৰেডি এনচাৰ ৰাইটিঙৰ এটা ভিডিঅ' আগবঢ়াইছিলোঁ মনোজ জিন্দালৰ এখন কিতাপৰ আধাৰত, এইচিং দ্য আৰ্ট অফ ৰাইটিং স্কিল, সেই কিতাপখনৰ ওপৰত বেছ কৰি, আৰু তাৰ যিখিনি কথা সেইখিনি ময়ো নিজে এপ্লাই কৰিছিলোঁ। গতিকে আপুনি যদি সেইখিনি মেইনটেইন কৰে তেন্তে 60-70% প্ৰথম নলেজটো গেইন কৰি যেতিয়া এনচাৰ ৰাইটিং কৰিব বিচাৰিব তেন্তে অপশ্যন আপোনাৰ ওচৰত আছে, চেল্ফ ষ্টাডিও আছে। যিধৰণে মই কিছুমান কুৱেশ্যন মোৰ ইউটিউবৰ পষ্টত দিওঁ আৰু বহু কুৱেশ্যন আপোনালোকে নিজে গুগলত চাৰ্চ কৰিলে পাই যাব। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আপুনি প্ৰেক্টিচ কৰিব পাৰিব আৰু টেষ্ট চিৰিজ আপুনি কোনোবা এটা কোচিঙৰ, মই বিশেষ নাম কৈ পেলাই ক'ব নিবিচাৰোঁ, এটা নিৰ্দিষ্ট কোচিং বুলি নহয়, যিকোনো কোচিঙৰ পৰা আপুনি টেষ্ট চিৰিজ লৈ এনচাৰ ৰাইটিং প্ৰেক্টিচ কৰিব পাৰিব। নেক্সট সুধিছে ইয়ৰ টেলিগ্ৰাম লিংক। টেলিগ্ৰাম লিংকটো মোৰ ইউটিউব চেনেলৰ ডেছক্ৰিপশ্যনত তলৰ ফালে দিয়া আছে, বা মই প্ৰত্যেকটো ভিডিঅ'ৰ লগত দিবৰ কাৰণে চেষ্টা কৰোঁ, কেতিয়াবা থাকি যায় সময়ৰ অসুবিধাত। গতিকে আপোনালোকে যিসকলে টেলিগ্ৰাম লিংকত জইন হ'ব খোজে তেন্তে ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু লগতে এটা কথা কওঁ, মই যিমানখিনি ভিডিঅ' বনাওঁ তাৰ PDF-টো মই 2-3 দিনৰ ভিতৰত সেই টেলিগ্ৰামত শ্বেয়াৰ কৰোঁ। নেক্সট কুৱেশ্যনটো সুধিছে, চেল্ফ ষ্টাডি কৰিছিল নে আপুনি কোচিং লৈছিলে? খুব ধুনীয়া এটা প্ৰশ্ন। বহুতে মোক প্ৰশ্নখিনি সুধিছে, তাত মই এটা কথা ৰিয়েলাইজ কৰিছোঁ, বহুতে হয়তো মোৰ যিটো লাষ্ট ভিডিঅ' দিয়া হৈছিল লাইফ জাৰ্ণি, বহুতে সম্পূৰ্ণকৈ চোৱা নাই আৰু দীঘলো আছিলে, গতিকে সম্পূৰ্ণকৈ বহুতে নাচাবও পাৰে। কিন্তু ধৈৰ্য ধৰি যদি আপোনালোকে সেই ভিডিঅ'টো চাই, তাত মই মোৰ গোটেই লাইফ জাৰ্ণিটো দিয়া আছে, কেনেকৈ মই দিল্লীত কোচিং কৰিব গৈছিলোঁ 2011 চনত, তাৰপিছত মই 2 বছৰমান প্ৰিপেৰেশ্যন কৰি ঘৰলৈ ঘূৰি আহিলোঁ। তাত যিখিনি আপছ এণ্ড ডাউনছ আছিলে গোটেইখিনি অলৰেডি মই কৈছোঁ। এই কুৱেশ্যনটোৰ এনচাৰ হিচাপে মই ক'ম যে মই চেল্ফ ষ্টাডি বৰ্তমান যি পৰীক্ষা দিলোঁ 3বাৰকৈ, আৰু 3 নম্বৰ বাৰত মই চিলেক্ট হৈছোঁ, তেতিয়া মই সম্পূৰ্ণ চেল্ফ ষ্টাডি কৰিছোঁ। বাট মেইনছৰ কাৰণে মই অকল ইথিক্সৰ কাৰণে মই SPM একাডেমীৰ পৰা কোচিং লৈছিলোঁ, আৰু বাকী গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ধৰি এভৰিথিং হওক গোটেইখিনি মই নিজৰ চেল্ফ ষ্টাডি কৰিছিলোঁ। নেক্সট সুধিছে মানে বিগিনাৰ্ছৰ কাৰণে ষ্ট্ৰেটেজি হাউ টু ষ্টাৰ্ট। বিগিনাৰ্ছৰ কাৰণে ষ্ট্ৰেটেজি আৰু আছে কুৱেশ্যনটো। নেক্সট আৰু সুধিছে তেওঁ হিন্দু নিউজ পেপাৰ পঢ়িব লাগে বুলি বহুতে কয়, বাট একো বুজা নাযায়, তো মানে তেওঁ কনফিউজ হৈছে কি কৰিব লাগিব। বিগিনাৰ্ছৰ কাৰণে ষ্ট্ৰেটেজি বুলি ক'ব গ'লে ফাৰ্ষ্ট অফ অল NCERT-খিনি পঢ়িব লাগিব। বহুতে NCERT-খিনি পঢ়াৰ ক্ষেত্ৰত অসুবিধা পাওঁ বুলিও মোক কৈছিলে যে বহুত টাইম লাগে। মই আগৰ ভিডিঅ'ত বাৰে বাৰে কৈছোঁ যে প্ৰথম অৱস্থাত টাইম লাগিব, বা আপোনাৰ বন্ধুজনে হয়তো কম সময়ত পঢ়িছে, ডেট ডাজন্ট মেটাৰ। আপুনি সময় লৈ পঢ়ক, প্ৰথম পঢ়োঁতে সময় লাগিব, লাহে লাহে যেতিয়া পঢ়ি থাকিব আপোনাৰ খুব কম সময়ত NCERT-খিনি শেষ কৰিব পাৰিব। বেছিকখিনি ক্লিয়াৰ হোৱাৰ পিছত ষ্টেণ্ডাৰ্ড বুক কিছুমান আছে, তাৰ সম্পূৰ্ণ লিষ্ট মোৰ ভিডিঅ'ত দিয়া আছে, যেনেকৈ পলিটিৰ কাৰণে লক্ষ্মীকান্ত পঢ়িম, বা ইকনমিক্সৰ কাৰণে কেইবাখনো কিতাপ আছে, এনভাইৰনমেণ্টৰ কাৰণে কিতাপ আছে। প্ৰথম আমি আমাৰ বেছিকটো কমপ্লিট কৰি ল'ম, তাৰপিছত নিউজ পেপাৰ যিটো হেবিট সেইটো আমি এতিয়াৰ পৰাই ডেভেলপ কৰিম এজ এ বিগিনাৰ। কিন্তু মনত ৰাখিব যে নিউজ পেপাৰটো এদিনত পঢ়াৰ হেবিট হৈ নুঠে, গতিকে সেইটো এটা খুব জৰুৰী হয়। বাকী তেওঁ কি কৈছিলে আৰু এটা পাৰ্ট কৈছিলে,
হিন্দু নিউজ পেপাৰ হিন্দু নিউজ পেপাৰ এইটো হয় দেই প্ৰথম অৱস্থাত মোৰো হৈছিলে এইটো অনেষ্টলি মই ক'ব গ'লে হিন্দু নিউজ পেপাৰ যেতিয়া ষ্টাৰ্টিঙত পঢ়িছিলোঁ বিশেষকৈ এডিটৰিয়েলৰ যিবিলাক চেণ্টেন্স কথাবিলাক বহুত জটিল থাকে বহুতৰ কাৰণে অসুবিধা হয় কোনো ডাঙৰ কথা নহয় হিন্দুখন আমাৰ UPSCৰ কাৰণে খুবেই জৰুৰী এখন নিউজ পেপাৰ হয় বাট ইণ্ডিয়ান এক্সপ্ৰেছেও আপোনাৰ কাম হৈ যায় গতিকে ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়িবলৈ লওক তাৰ ইংৰাজীটো বহুত চিম্পুল হয় আৰু লগত আছাম ট্ৰিবিউন এইকেইটা আপোনাৰ কাৰণে জৰুৰী কুৰুক্ষেত্ৰ মেগাজিনো পঢ়িব লাগিব আৰু য়োজনা মেগাজিনো পঢ়িব লাগিব নেক্সট সুধিছে এথিক্স কেছ ষ্টাডিজ এইটোতো মই একো বুজা নাই বাৰু এথিক্স কেছ ষ্টাডিৰ বিষয়ে মই অতি সোনকালে ভিডিঅ' আগবঢ়াম গতিকে এইটো ইমান শ্বৰ্টকে ক'ব পৰা এটা বিষয় নহয় সম্পূৰ্ণ প্ৰেক্টিকেল নলেজৰ পৰা মই ইথিক্স কেছ ষ্টাডিৰ ভিডিঅ' আগবঢ়াম কাৰণ ময়ো নিজে সেইখিনি কৰিছিলোঁ যদিও মই ইথিক্সৰ কোচিং লৈছিলোঁ SPMত মোৰ গোটেইখিনি সম্ভৱ হৈ নুঠিছিলে নিজৰ ফালৰ পৰা সম্পূৰ্ণ কিতাপৰ পৰা শিক্ষা গ্ৰহণ কৰি পেলাই মই কৰিছিলোঁ নেক্সট ন হাউ টু গেট অনলাইন নিউজ পেপাৰ অনলাইন নিউজ পেপাৰৰ আমি গুগলত চাৰ্চ কৰিলে বা আমি যদি আছাম ট্ৰিবিউন ল'ব বিচাৰোঁ আমি আছাম ট্ৰিবিউন পেপাৰ বুলি মাৰি দিলে আহি যাব আৰু তাৰপিছত ছাবস্ক্ৰাইব কৰিব লাগিব ঠিক তেনেকৈ ইণ্ডিয়ান এক্সপ্ৰেছ বা হিন্দু আমি ছাবস্ক্ৰাইব কৰিব লাগিব আৰু এটা বস্তু ভাল যে ফিজিকেল নিউজ পেপাৰখনৰ যদি মাহত 270 টকা অনলাইনত আপুনি 135 টকা মানতে পাব নেক্সট সুধিছে কাৰেণ্ট এফেয়াৰ্ছ হাউ টু ষ্টাৰ্ট এইটো কাৰেণ্ট এফেয়াৰ্ছ হাউ টু ষ্টাৰ্ট মই অলৰেডি ক'লোৱেই হাউ টু ষ্টাৰ্ট বুলি ক'ব গ'লে নিউজ পেপাৰ যেতিয়া আপুনি বেছিকখিনি কমপ্লিট কৰিব ষ্টেণ্ডাৰ্ড বুকখিনি পঢ়িব লগে আপুনি নিউজ পেপাৰ যিটো হেবিট সেইটো ডেভেলপ কৰক আৰু তাৰ পৰাই কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আৰু যেতিয়া নিউজ পেপাৰ হেবিটটো হৈ থাকিব তাৰ লগে আমি কিছুমান নিউজ পেপাৰ এনালাইচিছ চাম ডেফিনেট কিছুমান ৱেবছাইটৰ পৰা আমি চাম ভিজন IS আছে বা ফৰাম IS ব্লগ আছে গতিকে তাৰ বিষয়ে মই আগন্তুক ভিডিঅ'ত ডেফিনেটলি আপোনালোকক ক'ম নেক্সট কুৱেশ্যনটো অকণমান দীঘলীয়া তেওঁ সুধিছে হাউ টু বি কনচিষ্টেণ্ট ইন প্ৰিপেৰেশ্যন হাউ টু ডিল উইথ মেণ্টেল ষ্ট্ৰেছ এটা পাৰ্টকে কোৱা এইটো কুৱেশ্যন অকণমান দীঘলীয়া হয় মই ফাৰ্ষ্ট কৈছোঁ যে হাউ টু বি কনচিষ্টেণ্ট ইন প্ৰিপেৰেশ্যন এইটো খুব জৰুৰী আচলতে এই প্ৰশ্নটো আগতেই সুধিব লাগিছিলে বাট পিছলৈ থাকি গ'ল হাউ টু বি কনচিষ্টেঞ্চিটো এনেকুৱা এটা বস্তু ডিপেণ্ড কৰিব হাউ ইউ আৰ মটিভেটিং ইউৰ চেল্ফ আপোনাৰ এইম ইন লাইফ কি মোৰ ক্ষেত্ৰত কি হয় মই যেতিয়া পঢ়িবলৈ বহোঁ এনেকৈ এতিয়াও দেখিছে চাহত মোৰ হাতটো মাজে গৈছে গতিকে পঢ়াৰ সময়ত মই বেলেগ কথা নাভাবোঁ আৰু আপোনাৰ এইমটো কেনেকুৱা ধৰণৰ মোৰ এইম আছিলে এইটো মোৰ এটা ড্ৰিম আছিলে যে মই ইয়াত ছাকচেছ হ'মেই গতিকে কনচিষ্টেঞ্চিটো মোৰ অট'মেটিক আহি গৈছিলে আৰু কনচিষ্টেঞ্চিটো মেইনটেইন কৰিবৰ কাৰণে মই সদায় নিজকে মটিভেট কৰি ৰাখিছিলোঁ এনাৰ্জেটিক হৈ আছিলোঁ আৰু মূল কথা হ'ল মই এখন ৰুটিন ফ'ল' কৰিছিলোঁ আৰু সেই ৰুটিনৰ মতে মই এভৰিথিং কৰি যাবৰ কাৰণে চেষ্টা কৰিছিলোঁ বাট যিহেতু এতিয়া সময় কম কনচিষ্টেঞ্চিৰ ওপৰত মই আপোনালোকক আৰু কিছু ভিডিঅ' আগবঢ়াম আগন্তুক দিনত গতিকে আপোনালোকে মোৰ জৰিয়তে কেনেকৈনো কনচিষ্টেঞ্চি মেইনটেইন কৰিব পাৰি তাৰ বিষয়ে জানিবলৈ পাৰিব আৰু তেওঁৰ নেক্সট কুৱেশ্যনটো হৈছে হাউ টু ডিল উইথ মেণ্টেল ষ্ট্ৰেছ প্ৰিপেয়াৰিং ফৰ 6 months হেভ নট চিন মাছ ইম্পৰ্টেণ্ট মেণ্টেল ষ্ট্ৰেছ তেনেকুৱা এটা কুৱেশ্যন মষ্ট প্ৰবেবলি লাষ্টৰ ফালেও আছে কাৰণ মই কুৱেশ্যনখিনি বহুত দিনৰ পৰা চাই আছোঁ গতিকে মেণ্টেল ষ্ট্ৰেছ এটা এইটো পৰীক্ষাত আছে লং প্ৰচেছ হয় প্ৰিলিমিনেৰীৰ পিছত আনচাৰ্টেইনিটি থাকে প্ৰিলিমিনেৰী ফেলিয়ৰ হ'লে আকৌ অহা বছৰলৈ প্ৰিপেৰেশ্যন বা প্ৰিলিমিনেৰী ছাকচেছ হ'লে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন মেইনছত ৰিজাল্ট দিয়াৰ কাৰণে আকৌ বাট চোৱা তাৰপিছত এনেকৈ গৈ এটা ষ্ট্ৰেছ লেভেল এটা বাঢ়ে এনজাইটি থাকে মেণ্টেল প্ৰেছাৰ থাকে যদি বয়সটো বাঢ়ি গৈছে ঘৰৰ পৰা আকৌ ৱৰ্কিং প্ৰেছাৰ থাকে গতিকে এই গোটেইখিনি মেইনটেইন কৰিবৰ কাৰণে এটাই উপায় আছে বেষ্ট উপায় যিটো আপোনালোকে এপ্লাই কৰি চাব পাৰে মেডিটেশ্যন মটিভেশ্যন আপুনি বেলেগ মানুহৰ লাইফ ষ্টৰিবিলাক চাওক আপুনি নিজকে মটিভেট কৰি ৰাখক চেল্ফ মটিভেশ্যন দৰকাৰী ইনস্পিৰেশ্যন দৰকাৰ যিধৰণে মই আপোনালোকক ইনস্পায়াৰ কৰিবলৈ চেষ্টা কৰি আছোঁ গতিকে সেই মেণ্টেল প্ৰেছাৰটো নোহোৱা কৰিবৰ কাৰণে এটাই উপায় আছে এভৰি টাইম আপুনি নিজক মটিভেট কৰি ৰাখিব লাগিব আৰু বেষ্ট ৱে যিটো মই ক'ম সেইটো হৈছে যে আপুনি ষ্ট্ৰেছ ফ্ৰী হ'বৰ কাৰণে মেডিটেশ্যন কৰক সময় উলিয়াই পেলাই আপুনি মিউজিক শুনক যিটো বস্তু কৰি ভাল লাগে যেনেকৈ আজি মই নেচাৰৰ মাজত আহিছোঁ গতিকে তেনেকৈ ধৰণে আমি মেণ্টেল প্ৰেছাৰটো আঁতৰাই ৰাখিম আৰু আমাৰ প্ৰিপেৰেশ্যনটো বেছি ষ্টেবল কৰি গৈ থাকিম নেক্সট কুৱেশ্যনটো সুধিছে ছাৰ আই উড লাইক টু আণ্ডাৰষ্টেণ্ড হাউ এ কেৰিয়াৰ ইন চিভিল ছাৰ্ভিচ মাইট এফেক্ট ওৱানছ মেণ্টেল হেল্থ চাম পিপুল চে ইট ইজ ভেৰি হেক্টিক এণ্ড ইনভলভ এ লট অফ মেণ্টেল প্ৰেছাৰ মই এই কুৱেশ্যনটোৰ কথাই কৈছোঁ মই তেওঁক ইণ্ডিভিজুৱেলি কমেণ্টৰ ৰিপ্লাই দিছিলোঁ মেণ্টেল প্ৰেছাৰ ডেফিনেটলি থাকে মেণ্টেল প্ৰেছাৰটো আমি তাক কাম অভাৰ কৰিবৰ কাৰণে আমি এই পৰীক্ষাটোত বেছি বাৰ্ডেন ল'ব নালাগে মই বহু ষ্টুডেণ্টক দেখিছোঁ আগতে মোৰ ক্ষেত্ৰতো হৈছিলে যেতিয়া মই বেলেগ এটা ছাৰ্ভিচত নাছিলোঁ মোৰ এটাই চিন্তা যে মই হাউ টু ক্ৰেক ঘৰৰ পৰা বিভিন্ন প্ৰেছাৰ থাকে কাম কৰাৰ কাৰণে বা মোৰ বয়স বাঢ়ি গৈ আছে গতিকে তেনে ক্ষেত্ৰত মই আজিকালি যিখিনি ষ্টুডেণ্টে প্ৰিপেয়াৰ কৰি আছে মই ক'ম এতিয়াৰ পৰাই ডাবল অপশ্যন ৰাখক দুটা অপশ্যন যদি আপুনি 3 বছৰ দিলে যদি এইটোত যদি ছাকচেছ হোৱা নাই তেন্তে আপুনি ছেকেণ্ড অপশ্যনটো চুজ কৰক আৰু ছেকেণ্ড অপশ্যনটো আপুনি ক্ৰেক কৰাৰ পিছত আকৌ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক তেতিয়া আপোনাৰ মেণ্টেল প্ৰেছাৰটো কমি থাকিব আৰু এটা ষ্টেবল জাৰ্ণি হৈ থাকিব হৈ গ'ল ন এইটো
আৰু নেক্সটটো সুধিছে ছাৰ ছাপ'জ আই উইল টেক নেক্সট APSC প্ৰিলিমছ কনচিডাৰিং দ্য টাইম পিৰিয়ড হুৱেন শুড আই ষ্টাৰ্ট কাৰেণ্ট এফেয়াৰ্ছ ৰিডিং। অহা বছৰৰ প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। আৰু তাতোতকৈতো এটা কথা, এতিয়াৰ পৰা যদি প্ৰস্তুতি কৰে আপুনি তেন্তে এতিয়াৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ চাই যাওক। কিন্তু তাৰ পাছতো কিন্তু আমি 1 year আগৰ চাব লাগিব, অৰ্থাৎ প্ৰায় 1.5 year বা 2 বছৰ আমি কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব। নেক্সট, অলপ স্পীড কৰিছোঁ, গধূলি হৈ আহি আছে। নেক্সট সুধিছে আপোনাৰ প্ৰিপেৰেশ্যন টাইম কিমান লাগিছিল মানে এক্সামটো মোৰ ক্লিয়াৰৰ ক্ষেত্ৰত? প্ৰিপেৰেশ্যন টাইমৰ যদি লাইভ জাৰ্নিটো যদি চাই আপোনালোকে সেই ভিডিঅ'টো চাব। মই এইটো ৰিকমেণ্ড কৰিম। কি কাৰণে? মোৰ ভিউজৰ কাৰণে নহয়, বাট সেই ভিডিঅ'টোত মই এভৰিথিং অনেষ্টলি ফ্ৰেংকলি কোৱা আছে কেনেকৈ মই 11 চনৰ পৰা লাগি এতিয়া ছাকচেছ হ'লোঁ। বাট 11 চনৰ পৰা কণ্টিনিউৱাছ লগা নাছিলোঁ, নিজৰ কিছুমান মিষ্টেকৰ কাৰণে মাজত গেপ পৰিছিলে। আৰু এই এক্সামটো পাছ কৰাৰ ক্ষেত্ৰত মোৰ 3টা এটেম্প লাগিলে। 2টা এটেম্পটত মই প্ৰিলিমিনেৰী ক্লিয়াৰ কৰা নাছিলোঁ, আৰু লাষ্ট এটেম্পটত প্ৰিলিমিনেৰী মেইনছ ইণ্টাৰভিউ ক্লিয়াৰ কৰি আজি এটা মই ছাৰ্ভিচত আছোঁ। নেক্সট সুধিছে ডেইলি ষ্টাডি আৱাৰ্ছ। ডেইলি ষ্টাডিজ আৱাৰ এটা ভাল কুৱেশ্যন। এইটো বহলাই ক'ব গ'লে আৰু সময় লাগিছিলে। মই নেক্সট কেতিয়াবা আপোনালোকক ভিডিঅ'ত ক'ম। বহু ছাত্ৰ ছাত্ৰীয়ে 14-15 ঘণ্টা পঢ়ে, কিন্তু স্মাৰ্টলি যদি আপুনি পঢ়ে খুব কম পঢ়ি হৈ যায়। বাট চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত আমি যথেষ্টখিনি পঢ়িব লাগিব, কাৰণ চিলেবাছটো বহুত ব্ৰড হয়। প্ৰিলিমিনেৰীৰ কাৰণে আমি বহুখিনি পঢ়িব লাগিব। যদিও ডেপ্থ নলেজ নালাগে, আমি এভৰিথিং জানিব লাগিব। মেইনছৰ কাৰণে উইথ ডেপ্থ নলেজ এজ পাৰ চিলেবাছ লাগিব। গতিকে মই ক'ম, যিসকল বিগিনাৰ্ছৰ ৱৰ্কিং পিপুল হয় তেওঁলোকে 6 ঘণ্টা মিনিমাম পঢ়ক, আৰু যাৰ সময় আছে 10 ঘণ্টাৰ ওপৰত পঢ়ক। আৰু মেইনছৰ সময়টো পঢ়াৰ সময়ৰ কথা নকওঁ, আপুনি কিমান টাইম দি পেলাই কিমান টপিক কভাৰ কৰিছে এইটোৱে মেইন। নেক্সট, হাউ টু প্ৰিপেয়াৰ এছে। এছে প্ৰিপেৰেশ্যনৰ মই কথা কৈ গ'লোঁ। এছেৰ এনচাৰটো এতিয়া মই নিদিওঁ। এছেৰ ওপৰত আমি আলোচনা কৰিম, এনেকডট কেনেকৈ কৰা হয়। মই এছেৰ ওপৰত এটা ভিডিঅ' আগবঢ়াইছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাব। আৰু আগন্তুক দিনত এছেৰ কাৰণে যিখিনি ষ্ট্ৰেটেজি লাগে মই ক'বৰ কাৰণে চেষ্টা কৰিম। নেক্সট সুধিছে আছামিজ মিডিয়ামত প্ৰিপেৰেশ্যন কৰোঁ, পিছলৈ প্ৰব্লেম হ'ব নেকি? আছামিজ মিডিয়ামটোত আমি বেছি ইগন'ৰ কৰি আছোঁ। আছামিজ মিডিয়ামত আমি দিব পাৰিম নে, সেইটো একচুৱেলি কোনো কথাই নহয়। কাৰণ আমি অসমীয়া হয়, আমি অসমীয়া মাধ্যমত পঢ়ি আহিছোঁ। গতিকে অসমীয়া মাধ্যমত লিখাটো কোনো ডাঙৰ প্ৰশ্ন নহয়। ইভেন UPSC অসমীয়া মিডিয়ামত দি সফল হোৱা বহু ছাত্ৰ ছাত্ৰী আমি দেখিছোঁ UPSCটো। গতিকে ডেফিনেটলি অসমীয়া মাধ্যমত আমি APSC পৰীক্ষা দিব পাৰিম। নেক্সট সুধিছে ইয়ৰ মিডিয়াম ইন এক্সাম। মোৰ ইংলিছ মিডিয়াম আছিল, মই কৈছোঁ। অসমীয়া মিডিয়ামৰ মই ছাত্ৰ, বাট হাই ছেকেণ্ডেৰীৰ পৰা আপ টু যি পৰীক্ষা দিছোঁ ইংলিছ মিডিয়াম। এনচাৰ ৰাইটিং ফাৰ্ষ্ট কেতিয়া ষ্টাৰ্ট কৰিম? 70% অফ চিলেবাছ যেতিয়া আপোনাৰ কভাৰ হ'ব, তেতিয়া আপুনি এনচাৰ ৰাইটিং প্ৰেক্টিচ কৰিব। বাট যদি একেবাৰে ফ্ৰেছ হৈ আছে তেন্তে, আৰু এই পৰীক্ষা মেইনছ দিম বুলি ভাবিছে, তেন্তে আপুনি অন্ততঃ 15 দিনমান পঢ়ি এনচাৰ ৰাইটিং প্ৰেক্টিচ কৰাটো আৰম্ভ কৰি দিয়ক, নহ'লে দেৰি হৈ যাব। আৰু যিসকলে অলৰেডি কভাৰ কৰি থৈছে, চিলেবাছটো ৰিভাইজ কৰিব বিচাৰিছে, তেওঁলোকে এতিয়াৰ পৰা এনচাৰ ৰাইটিং ষ্টাৰ্ট কৰক। নেক্সট কুৱেশ্যনটো সুধিছে দাদা, মই এজন টিচাৰ, ৱৰ্কিং ওমেন উইথ এ চাইল্ড, বাট মই APSC দিব বিচাৰোঁ, কিন্তু এটা ভাল এক্সাম ৰুটিন, হাউ টু ষ্টাডি, আই ডোন্ট ন' উইথ জব ছাইড বাই ছাইড। এই প্ৰশ্নটো লিখি থাকোঁতে মোৰ মনলৈ আহিছিলে, কাৰণ মই এজন টিচাৰ আছিলোঁ। এজ এ টিচাৰ মই ক'ব খোজোঁ যে টিচাৰ হিচাপে আপুনি স্কুলত পঢ়াৰ সুবিধাকণ কৰি লওক। লেজাৰ টাইমতো সৰু সৰু টপিকবোৰ পঢ়ক, মৰ্ণিং সোনকালে পঢ়ক। মানে এইটো ডিপেণ্ড কৰিব, এখন প্ৰপাৰ ৰুটিন মেইনটেইন কৰিব লাগিব। এইটো সম্ভৱ হয়, অসম্ভৱ নহয়। ময়ো কৰি পাইছোঁ, বা বেলেগ বেলেগ তেনেকুৱা বহু কেণ্ডিডেট আছে যিসকলে মাক হৈ পেলাই UPSC বা APSC ছাকচেছ হৈছে। তথাপি মই আগন্তুক দিনত তেনেকুৱা টপিকবোৰ ডিল কৰিব চাম, কেনেকৈ আমি ৰুটিন মেইনটেইন কৰিম। নেক্সট সুধিছে APSCৰ কাৰণে কোন ক্লাছৰ পৰা বুকছ পঢ়িব লাগে? 6 to 12 আমি ষ্টাৰ্ট কৰিম NCERT, তাৰ পৰা আৰু পঢ়িবলৈ লৈ যাম যিখিনি কিতাপ আছে। অলৰেডি মই কিতাপৰ লিষ্ট দিছোঁ। মেইনছৰ কাৰণে একো পঢ়া নাই, ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ? এইটো এটা ডাঙৰ কথা। মই লাষ্ট কেইবাটাও ভিডিঅ'ত সেইটো কথা কৈছোঁ। যিসকলে একেবাৰে নিউ কামাৰ হিচাপে প্ৰিলিমিনেৰীটো ক্লিয়াৰ কৰিলে আৰু মানে মেইনছৰ একো টপিকেই পঢ়া নাই, তেন্তে হাতত এটাই উপায় আছে। তেওঁলোকে গোটেই A to Z থকা চিলেবাছ থকা তাৰ টপিকবিলাক দি থোৱা কিতাপ কেইখনমান মই ৰিকমেণ্ড কৰিছিলোঁ মোৰ বুক লিষ্টৰ ভিডিঅ'টোত। সেই কিতাপকেইখন লৈ আপোনালোকে প্ৰত্যেকটো টপিকৰ এটলিষ্ট মিনিমাম কিবা এটা জানিবৰ কাৰণে চেষ্টা কৰক, আৰু এনচাৰ ৰাইটিং প্ৰেক্টিচ কৰক উইথ কাৰেণ্ট এফেয়াৰ্ছ নলেজ। নেক্সট সুধিছে NCERT কেনেকৈ পঢ়িছিলে? NCERTৰ ওপৰত ভিডিঅ' মই দিবলৈ চেষ্টা কৰিছোঁ। কনচেপ্ট চিৰিজ বুলি এটা ষ্টাৰ্ট কৰিছোঁ। গতিকে ইয়াত আৰু NCERT কেনেকৈ পঢ়িছোঁ সেইটো কম সময়ত কোৱাটো অসম্ভৱ হ'ব। কিন্তু যি কি নহওক, NCERT 6ৰ পৰা পঢ়িবলৈ লৈছিলোঁ। 6, 7, 8 পঢ়োঁতে খুব কম সময় লাগে। 9, 10ও তাতকৈ অলপ বেছি, কিন্তু 12, 11ৰ কিতাপখিনি পঢ়োঁতে অলপ সময় লাগে, আৰু তাতে গোটেই কনচেপ্টবিলাক সোমাই থাকে। গতিকে কেনেকৈ পঢ়িছিলটো মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিম। নেক্সট এজন ছাত্ৰৰে মানে কেইবাটাও কুৱেশ্যন আহিছে, প্ৰায় আমাৰ কুৱেশ্যনখিনি শেষে হ'ল। এই যিকেইটা কুৱেশ্যন এতিয়া নেক্সট আহিছে সেইকেইটা নৱজ্যোতি বুঢ়াগোহাঁই বুলি এজন ষ্টুডেণ্টৰ মেইল কৰিছিলে তেওঁ। মেইল ন, তেওঁ ফাৰ্ষ্ট সুধিছে, বৰ চিৰিয়াছ।
How to study effectively as a beginner for APSC? অলৰেডি মই এজ এ বিগিনাৰ হিচাপে কেনেকৈ ষ্টাৰ্ট কৰিম সেইটো কৈছিলোঁৱে। প্ৰথম হ'ল আপুনি ডেফিনিট হওক যে ৱেডাৰ ইউ ৱান্ট টু ক্ৰেক অৰ নট। বহুত এনেকুৱা হয় যে APSC দিম বুলি ভাবি বেলেগ বেলেগ এক্সামৰ প্ৰিপেৰেশ্যনো কৰি থাকে, আকৌ সেই এক্সামটোত সোমাই পৰাৰ পিছত APSCৰ কথা পাহৰি যায়। গতিকে আপুনি ডেফিনিট হওক যে আপুনি APSC প্ৰিপেৰেশ্যন কৰিব নাই, আৰু যদি ভাবিছে তেন্তে, আৰু বয়সটো যদি আপোনাৰ এতিয়া 25 বা 30 ভিতৰত আছে, তেন্তে আপুনি এতিয়াৰ পৰা ষ্টাৰ্ট কৰি যাওক। প্ৰথম কৰিব NCERT-খিনি ভালদৰে পঢ়িব লওক, নিউজ পেপাৰ হেবিটটো ডেভেলপ কৰক, য়োজনা বা কুৰুক্ষেত্ৰৰ দৰে মেগাজিন পঢ়িব লওক, লগতে যিখিনি ষ্টেণ্ডাৰ্ড বুক আছে সেইখিনি পঢ়িব লওক। আল্টিমেটলি এজ এ বিগিনাৰ এটাই ক'ম যে NCERT-খিনিৰ পৰা বেছিকখিনি ক্লিয়াৰ কৰাৰ পাছত ষ্টেণ্ডাৰ্ড বুক, নিউজ পেপাৰ হেবিট, এনেধৰণে আমি আগবাঢ়িম। তেওঁৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে, হাউ শুড আই ক্ৰিয়েট এ ডেইলি উইকলি স্কেডুল ডেট ইজ ৰিয়েলিষ্টিক এণ্ড প্ৰডাক্টিভ? আৰু ৰুটিনৰ কথাটো মই আগতে স্কুলতো কওঁ, গতিকে মোৰ যিসকল কম্পিটিটৰ আছে তেওঁলোকক ৰুটিন বনাব। প্ৰথম অৱস্থাৰ ৰুটিনখন ফালি পেলাই দিয়াৰ নিচিনা হ'ব, কিন্তু ৰুটিনখন মেইনটেইন কৰাটো খুবেই জৰুৰী হয়, কাৰণ হলিষ্টিক এটা এপ্ৰ'চ দিবৰ কাৰণে ৰুটিন লাগিব। গতিকে মই ক'ম যে যিসকলে উইকলি বনাব খোজে উইকলি বনাওক। এতিয়া যিহেতু মেইনছ পৰীক্ষা আহি আছে, মই কৈছোঁ যে টপিক ৱাইজ আপোনালোকে ৰুটিন বনাওক, যে আজি বোলে আমুককেইটা টপিক কমপ্লিট কৰিম, আমুক টাইমৰ পৰা আমুককেইটা টপিক পঢ়িম, তেনেকৈ আমি এখন ৰুটিন বনাম। আৰু যিসকল নিউ কামাৰ্ছ আৰু প্ৰিলিমিনেৰী দিব, তেওঁলোকে ছাবজেক্ট ৱাইজ ৰুটিন বনাওক, বোলে মৰ্ণিং পলিটি, তাৰপিছত বোলে ইকনমিক্স। ৰিভিজন কিন্তু মাষ্ট বি, যিমান পঢ়িব তাতকৈ বেছি ৰিভিজনৰ প্ৰয়োজন হয়। তেওঁৰ নেক্সট কুৱেশ্যনটো হৈছে, হাউ ডু আই মেক প্ৰপাৰ নোটছ ফৰ কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আদাৰ ছাবজেক্টছ? কাৰেণ্ট এফেয়াৰ্ছৰ নোট মেকিংটোৰ কাৰণে মই আগন্তুক দিনত অকণমান এপ্ৰ'চ আপোনালোকক দেখাম। কিন্তু অভাৰঅল এটা কথা মই কৈছোঁ যে নিউজ পেপাৰ আপুনি যেতিয়া পঢ়িবলৈ ল'ব, তাৰ কাৰণে আপোনাৰ চিলেবাছৰ ওপৰত ব্ৰড নলেজ লাগিব। চিলেবাছখিনি প্ৰথমতে আপুনি ভালদৰে চাওক। যেতিয়া নিউজ পেপাৰখন আপুনি পঢ়িবলৈ ল'ব, তেতিয়া আপুনি চিলেবাছটো যেতিয়া মনত থাকিব, টপিকটো দেখিয়ে গম পাই যাব। গতিকে এই ধৰণৰ কিছুমান এপ্ৰ'চেছ থাকে, মই অলৰেডি দেখাইছোঁ আৰু আগন্তুক ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। নেক্সট সুধিছে, হোৱাট ইজ দ্য বেষ্ট ৱে টু ৰিভাইজ What is the best way to revise and remember what I have studied? বহু গধূলি হৈ গৈ আছে, গতিকে এনচাৰবিলাক অলপ সোনকালে দিব চেষ্টা কৰিছোঁ। সময়টো দেৰি হ'ল, ঠাই বিচাৰোঁতে দেৰি হ'ল, কাৰণ আমি য'ত গৈছিলোঁ তাত বহুত মানুহ আজি। যি কি নহওক, এনচাৰটো হ'ল যে ৰিভিজনৰ এটা প্লেন আছে। তাৰ কাৰণে মই কৈছোঁ যে আমি আজি যিটো টপিক পঢ়িম, সেই টপিকটো আমি ৰাতি ৰিভাইজ কৰিম, আৰু তাৰ নেক্সট ডে আমি ডেফিনেটলি ৰিভাইজ কৰিম। আদাৰৱাইজ আমি ছেকেণ্ড ডে যদি নকৰি, যদি থাৰ্ড ডে যদি আমি কৰিব যাওঁ, তেন্তে আমি 60% আমি পাহৰি যাওঁ। আমাৰ ব্ৰেইনে সেই 60% পাহৰি যায়। গতিকে ৰিভিজন প্লেনটো আমাৰ ৰিপিটেড লাগিব। প্ৰথম দিনা পঢ়িলোঁ, ছেকেণ্ড দিনা ৰিভাইজ কৰিম, থাৰ্ড ফ'ৰ্থ নকৰোঁ, ফিফ্থ দিনা কৰিম, 6 দিনা কৰিম, 7 দিনা নকৰোঁ, 8 দিনা নকৰোঁ, 9 দিনা নকৰোঁ, 15 ডেইজৰ দিনা কৰিম। তেনেকৈ আমি মন্থ এণ্ডত গোটেই টপিকখিনি ৰিভাইজ কৰিম। তথাপি হলিষ্টিক ৱে কিছুমান মই আপোনালোকক দেখাম আজি অলপ ফাষ্ট কোৱাৰ কাৰণে। তথাপি মই এটা কথা চিম্পুলকৈ আকৌ ৰিপিট কৰি দিছোঁ, যে আজি মই যিটো টপিক পঢ়িলোঁ, কাইলৈ ৰিভাইজ কৰিম। থাৰ্ড ডে ফ'ৰ্থ ডে নকৰিলেও কথা নাই, ফিফ্থ ডে ৰিভাইজ কৰিম, উইকলি ৰিভাইজ কৰিম, ফ'ৰ্থনাইটলি ৰিভাইজ কৰিম, আৰু মন্থ এণ্ডত মই গোটেই টপিকখিনি ৰিভাইজ কৰিম। নেক্সট সুধিছে, হাউ কেন আই অভাৰকাম চেল্ফ ডাউট এণ্ড ষ্টে কনচিষ্টেণ্ট ইন দিছ লং জাৰ্ণি? এইটো এটা খুব ভাল কুৱেশ্যন। মেক্সিমাম ষ্টুডেণ্টৰ আটাইতকৈ ট্ৰাবল যিটো প্ৰশ্ন হ'ল যে নিজৰ চেল্ফ ডাউটখিনি কেনেকৈ কভাৰ কৰি কাম অভাৰ কৰিম, সেইটো এটা ডাঙৰ। আৰু আজিকালি ল'ৰা ছোৱালীবোৰে যিহেতু বহুতে মোবাইলৰ লগত জড়িত হৈ থাকে, ষ্ট্ৰেছফুল এটা লাইফ লৈ থাকে। গতিকে এটা কথা ক'ম যে APSC প্ৰিপেৰেশ্যন বা UPSC প্ৰিপেৰেশ্যন কৰিবলৈ লওঁতে আপুনি জানিব লাগিব যে এইটো এটা লং প্ৰচেছ হয়। তাত বিশেষকৈ ক'ব গ'লে এটা কমিটমেণ্টৰ ওপৰত বেছড এটা এক্সাম, অৰ্থাৎ আপুনি নিজক লৈ কিমান কমিটমেণ্ট দিছে সেইটোৰ ওপৰত বেছ কৰি এটা হোৱা এক্সাম বুলি কয়। আচলতে ষ্ট্ৰেছৰ এক্সাম বুলিয়ে ক'ব পাৰি। আপোনাৰ যিমান ধৈৰ্য আছে, যিমান পেচেঞ্চ আছে, সেইখিনি পৰীক্ষা কৰা এটা এক্সাম নিচিনাই হয়। গতিকে সেইকাৰণে হয়তো চাগে APSCত আমাৰ নলেজতকৈ বেছি এটিটিউডৰ ওপৰত গুৰুত্ব দিয়া হয়, এপ্টিটিউডতকৈ এটিটিউডৰ ওপৰত গুৰুত্ব দিয়া হয়। ইণ্টাৰভিউটো পাৰ্চনেলিটি টেষ্ট বুলি কোৱা হয়। গতিকে আপোনালোকে নিজৰ চেল্ফ ডাউটটো অভাৰকাম কৰিবৰ কাৰণে আপোনাৰ নিজৰ ওপৰত কনফিডেন্সটো ডেভেলপ কৰক। মটিভেশ্যন আপোনাক লাগিবই। মই কৈছোঁ চবতকৈ বেষ্ট ৱেটো হ'ল মটিভেট ইয়ৰ চেল্ফ। আপুনি কি ভাল পায়, বোলে মই APSC ছাকচেছ হ'লে মই আমুকটো কৰিম, বা মোৰ মা দেউতাই এটা ড্ৰিম দেখিছে, তাক ছাকচেছ কৰিম। গতিকে আপোনাক মটিভেট কৰাৰ ৱেটো আপুনি নিজেই পাব। যিধৰণে মই কৰিছিলোঁ যে মই ছ'চিয়েল ছাৰ্ভিচত ইনভল্ভ হ'ব বিচাৰোঁ, মানুহৰ লগত মই জীয়াই থাকিব বিচাৰোঁ। গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে মোক মটিভেট কৰি ৰাখিছিলে, আৰু মই নিজৰ চেল্ফ ডাউটখিনি অভাৰকাম কৰিছিলোঁ মোৰ নিজৰ জৰিয়তে। আৰু এইটো লাষ্ট কুৱেশ্যন সুধিছে, হোৱাট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ডেট মেক মি ইউনিক ফৰ আদাৰ্ছ? What is the most important thing that make me unique for other? সেইটো হৈছে চবতকৈ বেষ্ট হ'ল যে এটিটিউড। লাষ্ট এটা চেণ্টেঞ্চৰ ভাল কুৱেশ্যন এটা পালোঁ লাষ্টত। সেই কুৱেশ্যনটোৰে হয়তো আমাৰ ভিডিঅ'টো শেষ কৰিম, আৰু আন্ধাৰো হৈছে।
তেওঁ সুধিছে যে কি বস্তুৱে ইউনিক কৰিব যে আনৰ কাৰণে মই এট্ৰেকশ্যনৰ পাত্ৰ হৈ ৰ'ম বা ভাল পাত্ৰ হৈ ৰ'ম, ইউনিক মানে ইউনিক হৈ ৰ'ম। তাৰ মেইন এনচাৰটো হ'ব পাৰে যে ইট ইজ নট দ্য এপ্টিটিউড বাট দ্য এটিটিউড ইজ দ্য অল্টিটিউড অফ ইয়ৰ লাইফ। মানে আমি এপ্টিটিউডটো আমাৰ ইননেট হ'ব পাৰে, বাট এটিটিউডটো নাৰ্চাৰ্ড, আমি পৰিৱেশৰ পৰা শিকোঁ। মোৰ এটিটিউডটো কেনেকুৱা, পজিটিভ নে নিগেটিভ। গতিকে আপোনাৰ এটিটিউডটোৱে আপোনাৰ কাৰণে এটা ৱেপন হয়। আপুনি আপোনাৰ এটিটিউডৰ জৰিয়তে আপুনি মানুহক আপোনাৰ আকৰ্ষণৰ পাত্ৰ কৰি তুলিব পাৰিব। গতিকে ইফ ইউ হেভ এ নিগেটিভ এটিটিউড দেন চেঞ্জ ইউৰ এটিটিউড, ডেফিনেটলি ইউ উইল বি এ ইউনিক পাৰ্চন ফৰ আদাৰ্ছ। শেষত যিখিনি প্ৰশ্ন সুধি আছিলে সেই প্ৰশ্ন সুধি থকা বহীখন এখন মই আগতে আপোনালোকক কৈছিলোঁ যে UPSCৰ এনেকৈ এনচাৰ লিখাৰ বহী এখন পায়, মই আগতে লিখিছিলোঁ, আপোনালোকে দেখিছে নাই জানো। গতিকে এনেকুৱা আপোনালোকে বহি লৈ পেলাই এনচাৰ ৰাইটিং প্ৰেক্টিচ কৰিব পাৰিব। এইটো মই সকিয়াই দিলোঁ কিন্তু। আৰু আপোনালোকৰ হৈ মোক প্ৰশ্ন সোধা মই ব্যক্তিগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত ব্যক্তিগৰাকীক চিনাকি কৰি দিছোঁ, তেওঁ অইন বেলেগ নহয়, মোৰ ৱাইফ হয়, যি মোক এই জাৰ্ণিটোত যথেষ্ট সহায় কৰিছিলে। আপোনালোকে মোৰ শ্বৰ্টছৰ ভিডিঅ'ত বেকগ্ৰাউণ্ডত শুনি থকা মানুহগৰাকী এওঁই হয়, যি মোক পুছ কৰিছিল মোৰ মা দেউতাৰ লগতে, পৰিয়ালৰ মানুহৰ লগতে এই গোটেই জাৰ্ণিটোত লগ দিছিল। গতিকে আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে মই তেওঁক আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ, আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোক লগ পাম। নমস্কাৰ।